বৰপেটা চাৰিগৰাকী উদীয়মান যুৱক্ৰমে ৰূপজ্যোতি ওজা, সুশান্ত শেখৰ কাশ্যপ, জিতুমণি দাস, পল্লৱ কুমাৰ দাস উদ্যোগত বৰপেটা ৰোডৰ আগশাৰীৰ শিক্ষানুষ্ঠান অসম ব্ৰিলিয়াণ্ট একাডেমীৰ এটা শাখা বৰপেটা চহৰত অতি শীঘ্ৰেই স্থাপনৰ প্ৰস্তুতি চলোৱা হৈছে। এই সন্দৰ্ভত 12 জানুৱাৰী তাৰিখে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অৰিয়েণ্টেশ্যন আৰু কেৰিয়াৰ গাইডেন্স ছেছন অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ আৰু কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ অভিজিত বৰঠাকুৰ। দুয়োগৰাকী অতিথিয়ে নিজৰ হাড়গৰ্ভ বক্তৃতা প্ৰদান কৰি অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। ইয়াৰ লগতে অনুষ্ঠানটোত 2022 আৰু 2023 বৰ্ষত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰপেটাৰ সুসন্তানসকলক উদ্যোক্তাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। যোৱা 5 জানুৱাৰীত শিক্ষানুষ্ঠানটোৱে পতা জলপানী পৰীক্ষাৰ প্ৰায় 300 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত শ্ৰেষ্ঠ 21 গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধনেৰে পুৰস্কৃত কৰা হয়। প্ৰথম স্থানপ্ৰাপ্তক নগদ 5,000 টকা, দ্বিতীয় স্থানপ্ৰাপ্তক নগদ 3,500 টকা, তৃতীয় স্থানপ্ৰাপ্তক নগদ 2,000 টকা আৰু বাকী কেইগৰাকী স্থানপ্ৰাপ্তক প্ৰত্যেককে নগদ 1,000 পুৰস্কাৰ টকাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত প্ৰায় 2 শতাধিক লোক উপস্থিত থাকে। বৈজ্ঞানিক প্ৰস্তাৱৰ ব্যৱস্থা অনিয়মিত তাতে মন ভাবে এইবোৰ কৰা নহয় তেওঁ লাভলৈ সুবিধা আমি গুৰুত্ব নিদিওঁ তেওঁলোকক তেনেকুৱা নহয় বা সমাজৰ ছাত্ৰসকলক আমি ব্যৱস্থা কৰিব কৰি আছোঁ কাৰণ আমি অসম ব্ৰিলিয়াণ্ট একাডেমীয়ে আপোনালোক সকলোৱে জানে আমাৰ বৰপেটা ৰোডত অসম ব্ৰিলিয়াণ্ট একাডেমী বুলি এটা শিক্ষানুষ্ঠান আছে আৰু সেই শিক্ষানুষ্ঠানে যোৱা 2011 বৰ্ষত স্থাপিত হৈ বৃহত্তৰ বৰপেটা অঞ্চলত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি বিভিন্ন ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। আমি এই অসম ব্ৰিলিয়াণ্ট একাডেমীয়ে বৰপেটা টাউনত আমি এটা শাখা অৰ্থাৎ ব্ৰাঞ্চ মুকলি কৰিব গৈ আছোঁ আগন্তুক এই বৰ্ষত 2025 বৰ্ষৰ পৰা আৰু এই শাখাটোত আমি ইয়াৰ বৃহত্তৰ বৰপেটা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱক অভিভাৱিকা সকল আছে তেওঁলোকক আমি জনাব বিচাৰিছোঁ আমি অসম ব্ৰিলিয়াণ্ট একাডেমীয়ে আমাৰ যিটো গতানুগতিক শিক্ষা সেই গতানুগতিক শিক্ষাৰ বিপৰীতে আমি অলপ বেলেগ ধৰণৰ এটা শিক্ষা ব্যৱস্থা প্ৰচলন কৰিবলৈ গৈ আছোঁ। বিশেষকৈ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান চাহিদা আছে আমি গম পাইছোঁ। তেওঁলোকে আমাৰ কলেজত যেতিয়া ছাত্ৰ ছাত্ৰীসকল যায় ইয়াত এটা ভাল বিজ্ঞানৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ অলপ অসুবিধা হৈ আছে, বিশেষকৈ কম্পিটিটিভ এক্সামৰ কাৰণে মেডিকেল হওক ইঞ্জিনিয়াৰিং হওক এইবিলাকৰ কাৰণে আৰু সেইকাৰণে আমি অসম ব্ৰিলিয়াণ্ট একাডেমীত এই শাখাটোত ইণ্টিগ্ৰেটেড ছায়েন্স বুলি এই শাখাটো খুলিব গৈ আছোঁ। তাৰ লগতে আৰ্টছো থাকিব, কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেডিকেল বা ইঞ্জিনিয়াৰিং বা তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামত অংশগ্ৰহণ কৰিব পৰাকৈ আমি শিক্ষাটো প্ৰদান কৰিম। আমাৰ শিক্ষকসকল যথেষ্ট অভিজ্ঞ, আমি ইতিমধ্যে আমি এপইণ্ট কৰিছোঁ কিছু সংখ্যক শিক্ষকক আৰু যেতিয়া শাখাটো মুকলি কৰা হ'ব আমাৰ আগন্তুক যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছতে আমি ব্ৰাঞ্চটো আনুষ্ঠানিকভাৱে মুকলি কৰিম। গতিকে বৰপেটাবাসী ৰাইজক আমি এটাই অনুৰোধ জনাইছোঁ, আমাৰ প্ৰতি যদি আস্থা আৰু বিশ্বাস ৰাখে আমিও সেই অভিভাৱক অভিভাৱিকাসকলক ছাত্ৰ ছাত্ৰীসকলক আস্থা আৰু বিশ্বাস দিয়াৰ বাবে 100% আমি কষ্ট স্বীকাৰ কৰিম বুলি কথা দিছোঁ।